নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি RPF কনষ্টেবলৰ এক্সামত আহিবলগীয়া 10টা কমন কুৱেশ্যন আনসাৰ আলোচনা কৰিম। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো ৰেল ষ্টেচন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচন? এ হাওৰা জংচন, বি নতুন দিল্লী ৰেল ষ্টেচন, চি ছাত্ৰপতি শিৱাজী টাৰ্মিনাছ আৰু ডি গোৰখপুৰ জংচন। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি গোৰখপুৰ জংচন আৰু এই ষ্টেচনখন উত্তৰ প্ৰদেশত অৱস্থিত। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি বেংগালুৰু। 3 নম্বৰ প্ৰশ্ন, 1885 চনত কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি A.O. হিউম নামৰ ব্যক্তিগৰাকীয়ে। প্ৰশ্ন নম্বৰ 4, ভাৰতলৈ অহা প্ৰথম পৰ্তুগীজ কোন? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ভাস্কো দা গামা। এখেতে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিল। আমাৰ 5 নম্বৰ প্ৰশ্নটোত কৈছে দেওধৰ ট্ৰফী কোনটো খেলৰ লগত জড়িত? এ ফুটবল, বি টেনিছ, চি বেডমিণ্টন আৰু ডি ক্ৰিকেট। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি ক্ৰিকেট। বন্ধুসকল, ভিডিঅ'টোৰ মাজতে এটা কথা কওঁ, এনেধৰণৰ জিকে প্ৰশ্ন উত্তৰসমূহ পাবলৈ আমাৰ জ্ঞানহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰশ্ন নম্বৰ 6ত কৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন চি লুম্বিনী। নেপালৰ লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল তেখেতৰ উত্তৰ প্ৰদেশৰ কুশীনগৰত। 7 নম্বৰ প্ৰশ্ন, সোণালী মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এ গুৰু অৰ্জুন দেৱ, বি গুৰু গোবিন্দ সিং, চি গুৰু নানক আৰু ডি গুৰু তেজ বাহাদুৰ। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ গুৰু অৰ্জুন দেৱ। 8 নম্বৰ প্ৰশ্ন, 7টা গুৰুত্বপূৰ্ণ সাগৰ পাৰ হৈ সাঁতুৰি যোৱা প্ৰথম মহিলাগৰাকী কোন? এ চান্দিনী, বি বুলা চৌধুৰী, চি মৃদুলা ৰাজীৱ আৰু ডি প্ৰিয়া সোণোৱাগ। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি বুলা চৌধুৰী। 9 নম্বৰ প্ৰশ্ন, মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ বাবৰ। আৰু যদি কওঁ যে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তেতিয়া ইয়াৰ উত্তৰটো হ'ব বাবৰে 1526 চনত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 10 নম্বৰ প্ৰশ্ন, বিশ্ব বাণিজ্য সংস্থা WTO কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি 1995 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। ভিডিঅ'টোৰ শেষত আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটোত কৈছে NCERTৰ স্থাপনা কেতিয়া হৈছিল? ইয়াৰ সঠিক উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। আকৌ আমি অন্য এটা ভিডিঅ'ত লগ পাম। আপোনালোকে অকল আমাৰ জ্ঞানহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক।